यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। प्राकृतिक कृषि বা নেচাৰেল ফাৰ্মিঙৰ জৰিয়তে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত কিছু পৰিমাণে হ'লেও সহায় কৰিব। গতিকে জলবায়ুৰ পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, প্ৰাকৃতিক কৃষি সম্পৰ্কে দুটিমান কথা জানি লওঁ। আমি বাস কৰা পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ উঠা জলবায়ুৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশ্বৰ সকলো দেশ এতিয়াও এক সহমতত উপনীত হ'ব পৰা নাই। গোলকীয় উষ্ণতা বৃদ্ধি, গ্লোবেল ৱাৰ্মিঙৰ বাবে জলবায়ুৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। আমাৰ বায়ুমণ্ডলত জমা হোৱা কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, ওজন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন, জলীয় বাষ্প ইত্যাদিয়ে সূৰ্যৰ তাপ শোষণ কৰি পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰে। ওপৰত উল্লেখিত গেছসমূহ বায়ুমণ্ডলত প্ৰৱেশ কৰা উৎসসমূহৰ ভিতৰত উদ্যোগ, কয়লাৰ অধিক ব্যৱহাৰ, বননি হ্ৰাস, পৰিবহণ, খেতিৰ অৱশিষ্টাংশ, নৰা খেৰ জ্বলোৱা ইত্যাদিও পৰে। কৃষকসকলে নতুন কৃষি পদ্ধতি, প্ৰাকৃতিক কৃষি বা নেচাৰেল ফাৰ্মিং সম্পৰ্কে গভীৰ অন্তঃকৰণে বুজি লৈ কৃষকৰ বহুতো সমস্যা লাঘৱ কৰিবলৈ সমৰ্থ হ'ব। মহাৰাষ্ট্ৰৰ কৃষি বিশেষজ্ঞ পদ্মশ্ৰী বঁটাপ্ৰাপক সুভাষ পালেকাৰে বহু বছৰ ধৰি কৰা পৰিশ্ৰম, পৰ্যবেক্ষণ, পৰীক্ষণ, অনুসন্ধানৰ ফলত ভাৰতত প্ৰথমে উদ্ভাৱন কৰা সুভাষ পালেকাৰ কৃষি পদ্ধতি প্ৰাকৃতিক কৃষিৰ মূল ভেটি। তেখেতে প্ৰাকৃতিক কৃষিক 4টা স্তম্ভত ভাগ কৰিছে, যেনে বীজামৃত, জীৱামৃত, আচ্ছাদন আৰু ৱাপছা। এই প্ৰাকৃতিক কৃষি সম্পৰ্কত অসম কৃষি বিভাগৰ আত্মাৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক BTM শ্ৰী শংকৰ নাথে এনেদৰে কয়। 4টা স্তম্ভৰ প্ৰথম স্তম্ভটো হৈছে বীজ শোধন। এই বীজ শোধন ব্যৱস্থাটো আমি বীজামৃত নামৰ দ্ৰব্যৰে কৰিব পাৰোঁ আৰু বীজামৃত দ্ৰব্যটো আমাৰ খেতিয়কৰ ঘৰতে থকা দ্ৰব্যৰে আমি প্ৰস্তুত কৰিব পাৰোঁ। প্ৰাকৃতিক খেতিৰ আন এটা ডাঙৰ কথা হৈছে প্ৰাকৃতিক খেতি জিৰ' বেলেঞ্চ ফাৰ্মিং বুলি কোৱা হয়। মানে প্ৰাকৃতিক খেতিত আমাৰ কোনো ধৰণৰ মূলধনৰ প্ৰয়োজন নহয়। কোনো সাৰ, ঔষধ বা কীটনাশক বা ভেঁকুৰনাশক বা ভিটামিন এনেকুৱা ধৰণৰ দ্ৰব্য আমি বজাৰৰ পৰা কোনো কৃষকে কিনিবলগীয়া নহয়। কৃষকৰ ঘৰতে থকা সামগ্ৰীৰে এই আটাইবিলাক যা যোগাৰ কৰিব পৰা যায়। সেইকাৰণে এইটোক জিৰ' বাজেট ফাৰ্মিং বুলি কোৱা হয়, য'ত কোনো ধৰণৰ মূলধনৰ প্ৰয়োজন নহয়। আৰু ভাৰতৰ নিচিনা দেশ এখনৰ কাৰণে এইটো এটা বৰ সুখৰ খবৰ। দ্বিতীয় পদক্ষেপটো হৈছে জীৱামৃত। জীৱামৃতেৰে আমি মাটিখিনিক শোধন কৰোঁ বা মাটিত যি দৰকাৰী আমাৰ উপাদানসমূহ আছে সেই উপাদানসমূহক সংবৰ্ধনত আমি গুৰুত্ব দিওঁ। তৃতীয় পদক্ষেপটো হৈছে মালচিং বা আচ্ছাদন। আচ্ছাদনৰ জৰিয়তে আমি খেতিডৰাক বা মাটিডৰাক আমি মইশ্চাৰ কনজাৰ্ভেশ্যন বা আমাৰ যি আৰ্দ্ৰতা মাটিৰ সেই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণৰ ব্যৱস্থা আমি ল'ব পাৰোঁ। আৰু আৰ্দ্ৰতা সংৰক্ষণৰ লগে লগে মাটিৰ আন যিবিলাক আমাৰ ফিজিকেল কোৱালিটিছ আছে সেইবিলাকৰ সংৰক্ষণ হয় বা মাটিত থকা যি আমাৰ হিউমাছ আছে সেই হিউমাছৰ বৃদ্ধিত ই সহায় কৰিব। 3 নম্বৰটো হৈছে ৱাপছা, 3 নম্বৰ ষ্টেপটো। আৰু ৱাপছাৰ জৰিয়তে আমি মাটিত জলসিঞ্চনৰ ব্যৱস্থা বা মাটিত
মাটিয়ে পানী ধৰি ৰাখিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটো বৃদ্ধিত আমি আগবাঢ়িব পাৰোঁ। এই চাৰিটা হৈছে চমুকৈ পদক্ষেপ। প্ৰাকৃতিক কৃষিত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰি কৃষকৰ নিজৰ ঘৰতে বা গাঁৱতে থকা সামগ্ৰী, দেশী গাইৰ গোবৰ, দেশী গাইৰ মূত্ৰ মূল সামগ্ৰী হিচাপে লৈ বীজামৃত আৰু জীৱামৃত তৈয়াৰ কৰা হয়। প্ৰাকৃতিক কৃষি প্ৰথম স্তম্ভ বীজামৃত সম্পৰ্কে BTM শ্ৰী শংকৰনাথে এনেদৰে কয়। প্ৰথম বীজামৃতৰ কথা কৈছোঁ যে বীজামৃতেৰে আমি বীজ শোধন কৰোঁ আৰু বীজামৃত আমি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ ঘৰত থকা সামগ্ৰীখিনিৰে। বীজামৃত নিজৰ ঘৰতে প্ৰস্তুত কৰি ল'বৰ কাৰণে 20 লিটাৰ পানী, 5 কেজি থলুৱা গাই গৰুৰ গোবৰ, 5 লিটাৰ গোমূত্ৰ থলুৱা গৰুৰ আৰু লগতে 50 গ্ৰাম চূণ এইখিনি পানীত মিহলি কৰি 48 পৰা 72 ঘণ্টা সময় কিন্নন প্ৰক্ৰিয়াৰ কাৰণে ৰাখি থ'ব লাগে আৰু তাৰ পিছতে এই মিশ্ৰণটোৰে আমি আমাৰ বীজখিনি শোধন কৰিব পাৰোঁ। এই মিশ্ৰণেৰে বীজামৃতেৰে আমি যদি বীজ শোধন কৰোঁ তেতিয়াহ'লে বীজৰ দ্বাৰা উৎপত্তি হোৱা ৰোগসমূহৰ লগতে আন উদ্ভিদ ৰোগবিলাকো আমি প্ৰতিহত কৰিব পাৰোঁ। প্ৰাকৃতিক কৃষি দ্বিতীয় স্তম্ভ হৈছে জীৱামৃত। জীৱামৃত হৈছে গছক খাদ্য যোগোৱা অণুজীৱৰ সমাহাৰ। জীৱামৃত দেশী গাইৰ গোবৰ আৰু মূত্ৰেৰে তৈয়াৰ কৰা হয়, কিয়নো দেশী গাইৰ সতেজ গোবৰৰ প্ৰতি গ্ৰামত থাকে 300 পৰা 500 কোটি বিভিন্ন প্ৰজাতিৰ অণুজীৱ, কিন্তু জাৰ্চি গাইৰ গোবৰৰ প্ৰতি গ্ৰামত থাকে কেৱল 70 লাখ অণুজীৱ। অৰ্থাৎ দেশী গাইৰ গোবৰৰ লগত আন কোনো জন্তুৰ গোবৰৰ তুলনা নহয়। গতিকে জীৱামৃতৰ তৈয়াৰ সম্পৰ্কে BTM শ্ৰী শংকৰনাথে এনেদৰে কয়। 2 নম্বৰতে আহিলে আমাৰ দ্বিতীয় যি ষ্টেপ আছিলে এইটো জীৱামৃত বুলি কওঁ আমি। আৰু জীৱামৃতটো হৈছে আমাৰ মাটিৰ যি উৰ্বৰতা শক্তি, সেই মাটিৰ উৰ্বৰতা শক্তি প্ৰাকৃতিকভাৱে বৰৰ এটা কৌশল। জীৱামৃত প্ৰস্তুত কৰাটো তেনেই সহজ। জীৱামৃত প্ৰস্তুত কৰিবলৈও কোনো ধৰণৰ বস্তু বজাৰৰ পৰা কিনাৰ প্ৰয়োজন নাই, কৃষকৰ ঘৰতে আটাইখিনি বস্তু আছে। তাৰ কাৰণে 180 লিটাৰ পানী, 10 কেজি থলুৱা গাই গৰুৰ গোবৰ, 10 লিটাৰ গোমূত্ৰ থলুৱা গৰুৰ, 2 কেজি গুড় বা মিঠৈ আৰু 2 কেজি বেচন। বেচন মানে যিকোনো মাহজাতীয় শস্যৰ গুড়ি, যেনে মগুমাহ, মাটিমাহ নতুবা বুট এনেকুৱা ধৰণৰ গুড়ি 2 কেজি। এই মিশ্ৰণখিনি আমি 48 ঘণ্টাৰ পৰা 72 ঘণ্টা কিন্নন প্ৰক্ৰিয়াৰ কাৰণে আমি ৰাখি থ'ব লাগে আৰু খালি প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি ঘড়ীৰ কাটাৰ দিশত আমি এই মিশ্ৰণটো লৰাই দিব লাগে। প্ৰতিদিনে দুবাৰকৈ লৰাব লাগে ঘড়ীৰ কাটাৰ দিশত। এইখিনি কৰাৰ পিছত আমি 1 একৰ মাটিৰ কাৰণে এই 200 লিটাৰ মিশ্ৰণ যথেষ্ট। 1 একৰ মানে 3 বিঘা, 3 বিঘা মাটিৰ কাৰণে 200 লিটাৰ জীৱামৃত যথেষ্ট হয়। আৰু এই জীৱামৃতটো প্ৰয়োগ কৰোঁতে আমি মাটিত হাল বোৱাৰ পিছত মাটিত পোনপটীয়াকৈ আমি প্ৰয়োগ কৰিব পাৰোঁ, নতুবা আমি যি জলসিঞ্চনৰ পানী ব্যৱহাৰ কৰোঁ এই জলসিঞ্চনৰ লগতো আমি এই জীৱামৃতটো প্ৰয়োগ কৰিব পাৰোঁ। বা যি খেতিত হাল বোৱা নহয় তেনেকুৱা খেতিত হয়তো আচ্ছাদন থাকিব বা মালচিং থাকিব, তাৰ ওপৰতো আমি শাৰীবিলাকৰ মাজে মাজে এই জীৱামৃত প্ৰয়োগ কৰিব পাৰোঁ। জীৱামৃত প্ৰয়োগ কৰিলে কি হয়? জীৱামৃত প্ৰয়োগ কৰাৰ পিছত আমি কোনো ধৰণৰ সাৰ বা অনুসাৰ সেই খেতিডৰাত প্ৰয়োগ কৰাৰ প্ৰয়োজন নাথাকে। যিমানখিনি পোষক দ্ৰব্য সেই শস্যডৰাক দৰকাৰ হয় এই গোটেইখিনি পোষক দ্ৰব্যই জীৱামৃতৰ জৰিয়তে আমাৰ গছজোপাই লাভ কৰিব। জীৱামৃত প্ৰয়োগ কৰাৰ ফলত কি হয়, আৰু আমি এইকাৰণে কৈছোঁ যে থলুৱা গৰুৰ গোবৰ লাগে বুলি। থলুৱা গৰুৰ গোবৰত 1 গ্ৰাম থলুৱা গাই গৰুৰ গোবৰত 300 কোটিৰ পৰা 500 কোটিলৈকে আমাৰ উপকাৰী অণুজীৱ এক্টিভ ৰূপত থাকে। এই অণুজীৱখিনিয়ে মাটিত গৈ মাটিত যি আমাৰ পোষক দ্ৰব্য আছে সেই পোষক দ্ৰব্যখিনি গছে বা আমাৰ শস্যই ল'ব পৰা অৱস্থালৈ পৰিৱৰ্তিত কৰে, যাৰ ফলত আমাৰ শস্যৰ উৎপাদন ভাল হয়, শ্ৰীবৃদ্ধি ভাল হয়। প্ৰাকৃতিক কৃষিৰ তৃতীয় স্তম্ভ হৈছে আচ্ছাদন বা মালচিং। এই আচ্ছাদন 3 প্ৰকাৰৰ, যেনে প্ৰথমে মাটি আচ্ছাদন, অৰ্থাৎ বেছি দকৈ হাল মাৰি মাটিৰ জলীয় বাষ্প আৰু হিউমাছ নষ্ট কৰিব নালাগে। দ্বিতীয়তে গছৰ অৱশিষ্টাংশ, নৰা, খেৰ আদি আচ্ছাদন হিচাপে ব্যৱহাৰ। তৃতীয়তে জীৱিত আচ্ছাদন, অন্তৰ্বৰ্তী শস্য আৰু মিশ্ৰিত খেতিৰ প্ৰয়োগ।
এই আচ্ছাদন আৰু হিউমাছ সম্পৰ্কে শ্ৰী শংকৰনাথে কি কয় শুনো। আমাৰ আচ্ছাদন বা মালচিং, আমি আমাৰ খেতিডৰাত আমি বিভিন্ন ধৰণে মালচিং বা আচ্ছাদন দিব পাৰোঁ। প্ৰথম কথা, আমাৰ খেতিডৰাত থকা বনবাদবিলাক আমি নিৰণি কৰাৰ পিছত সেই বনবাদসমূহো আমি মালচিং হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ। ধান খেৰ বা তেনেকুৱা ধৰণৰ আমাৰ শস্যৰ যি অৱশেষ, সেই অৱশেষখিনিও আমি মালচিং মেটেৰিয়েল হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ। বা নতুবা আমি যিকোনো শস্যৰ মাজত যদি আমি মিক্স ক্ৰপিং বা ইণ্টাৰ ক্ৰপিং কৰোঁ, মানে ধৰক একেডৰা খেতিৰ মাজতে বিভিন্ন উচ্চতাৰ বিভিন্ন ধৰণৰ আমি যদি খেতি কৰোঁ, তেতিয়াও সেইবিলাকো আমাৰ মাটিখিনিক সূৰ্যৰ ডাইৰেক্ট যিটো আমাৰ প্ৰকোপ, সেই প্ৰকোপৰ পৰা ৰক্ষা কৰে, যাৰ ফলত মাটিখিনিৰ আৰ্দ্ৰতাটো ঠিকে থাকে, বৰ্তি থাকে। এই ক্ষেত্ৰত এটা কথা মন কৰিব লাগে যে আমি যি লাইভ মালচিঙৰ কথা কৈছোঁ, তাত বিভিন্ন তৰপীয়া খেতি কৰিব পাৰি, কিন্তু মন কৰিব লাগে যে উচ্চতাটো মেইনটেইন কৰাটো বৰ দৰকাৰ। তো উদাহৰণস্বৰূপে আমি যদি অমিতাৰ খেতি কৰিছোঁ, অমিতাৰ লগত আমি বেঙেনাৰ তলত ধনিয়া বা পালেং এনেকুৱা ধৰণে চিন্তা কৰি আমি এই মিক্স ক্ৰপিং বা ইণ্টাৰ ক্ৰপিং খেতিটোৰ ব্যৱস্থা কৰিব লাগে। মালচিঙৰ ফলত আন এটা ভাল কাম হয় কি, যে মালচিং কৰাৰ ফলত আমাৰ মাটিখিনিৰ যি আৰ্দ্ৰতা সেইটোতো মেইনটেইন হয়ে, লগতে মাটিত যিটো অনুজীৱৰ কাৰণে যিটো টেম্পাৰেচাৰ বা উষ্ণতাৰ প্ৰয়োজন হয়, সেই উষ্ণতাটোও মেইনটেইন হয়, যাৰ ফলত অনুজীৱবিলাকৰ বংশ বৃদ্ধিত সহজ হয়। দ্বিতীয়তে, কৃষকৰ আটাইতকৈ পুৰণি আৰু প্ৰাচীন বন্ধু কেঁচুৰ কাৰণে এটা অনুকূল পৰিৱেশৰ সৃষ্টি হয় মাটিত। গতিকে কেঁচু থাকিলে হয় কি, মাটিখিনিত কেঁচুৱে তলৰ মাটি ওপৰলৈকে অহাত সহায় কৰে, মাটিটোত তেওঁ ফুটাৰ সৃষ্টি কৰে, যাৰ ফলত মাটিত প্ৰপাৰ এৰেশ্যন হয়, বায়ুৰ চলাচল হয়। আৰু বৰষুণৰ পানীয়ে হওক বা জলসিঞ্চনৰ পানীয়ে হওক, এই পানীখিনি মাটিয়ে ধৰি ৰাখিব পৰা যিটো ক্ষমতা, ৱাটাৰ হোল্ডিং কেপাচিটি, সেইটো বৃদ্ধি পায়, যাৰ ফলত আমাৰ ইৰিগেশ্যনৰ পানী বা জলসিঞ্চনৰ পানীৰ খৰচটো যথেষ্ট কমি যায়, বা আমি কেতিয়াবা কোনো ক্ষেত্ৰত বৰ্ষা নিৰ্ভৰ খেতিটো আমি আগবাঢ়িব পাৰোঁ। তাৰপিছতে আহিলে আমাৰ হিউমাছৰ কথা, যে মাটিত আমি কোনটো মাটি আটাইতকৈ বেছি সাৰুৱা বুলি কওঁ, যে সাধাৰণ ভাষাত যি মাটিত হিউমাছৰ পৰিমাণ বেছি থাকে সেই মাটিকে আমি সাৰুৱা বুলি কওঁ, সেই মাটিৰে উৎপাদনশীলতাটো বেছি হয়। হিউমাছ প্ৰস্তুত হয় মাটিত যি আমাৰ শস্যৰ অৱশেষ পৰি পচি যায়, নতুবা জীৱ জন্তুৰ অৱশেষ পৰি পচি পেলাই, তাৰ পৰাই আমাৰ হিউমাছ সৃষ্টি হয়। হিউমাছ যি মাটিত বেছি থাকিব, সেই মাটিতে অৰ্গেনিক কাৰ্বন বেছি থাকিব, আৰু তাৰেই উৎপাদনশীলতাটো বৃদ্ধি হ'ব। এইকাৰণে যে সেই মাটিতেই কি হয়, প্ৰতিটো মৌল বা অনুসাৰ উপযুক্ত পৰিমাণে থাকে, আৰু শস্যই ল'ব পৰা অৱস্থাত থাকে, এভেইলেবিলিটিটো বাঢ়ি যায়। সেইকাৰণে আমাৰ শস্যডৰাৰ যি উৎপাদনশীলতা, সেই উৎপাদনশীলতা বহুলাংশে বাঢ়ি যোৱা আমি দেখা পাওঁ। শস্যৰ মাজত আচ্ছাদন দি জীৱামৃত 15 দিনৰ অন্তৰে অন্তৰে বিঘাই প্ৰতি কমেও 70 লিটাৰ জীৱামৃত জলসিঞ্চনৰ পানীৰ লগত পোনপটীয়াকৈ গছৰ শিপাৰ কাষত ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক কৃষিৰ চতুৰ্থ স্তম্ভ ৱাপচাই মাটিত এনে এটা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে, ফলত মাটিয়ে আৱশ্যকীয় আৰ্দ্ৰতা, বায়ু আৰু জৈৱিক ক্ৰিয়াসমূহ সুচাৰুৰূপে কৰিব পাৰে। অৰ্থাৎ এই কৃষিত অতি কম পৰিমাণে 10 পৰা 20% জলসিঞ্চনৰ পানীৰ ব্যৱহাৰ কৰিলেও হয়। প্ৰাকৃতিক কৃষি পদ্ধতিৰে কৃষিকাৰ্য আৰম্ভ কৰিবলৈ আহ্বান জনাই খণ্ড প্ৰযুক্তিৰ প্ৰবন্ধক BTM শ্ৰী শংকৰনাথে এনেদৰে কয়। ইয়াৰ পিছতে আহিলে ৱাপচা। এইটো সম্পূৰ্ণ জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল কথা, আৰু তাতো আমি যাতে ছইল মইশ্চাৰটো ঠিকেই থাকে, যাতে আমাৰ মাটিখিনি শুকাই নাযায়। মাটিখিনি শুকাই গ'লে আমাৰ যি অনুজীৱ মাটিত থাকিব, সেই অনুজীৱখিনিৰ বৃদ্ধিত বাধা জন্মিব। আৰু এটা কথা খেতিয়কসকলে মনত ৰাখিবই লাগিব যে অনুজীৱৰ যদি বৃদ্ধি, বিকাশ আৰু মাল্টিপ্লিকেশ্যন যদি নহয়, তেতিয়াহ'লে আমাৰ মাটিডৰাৰ স্বাস্থ্য কেতিয়াও আমাৰ অটুট ৰাখিব আমি নোৱাৰিম। গতিকে আমি অনুজীৱখিনিৰ যি স্বাস্থ্য, অনুজীৱখিনিৰ যি বংশ বৃদ্ধি, তাত আমি সম্পূৰ্ণভাৱে গুৰুত্ব দিব লাগিব। ইয়াৰ পিছতে আমি যদি শস্য ৰক্ষাৰ কথা কওঁ, আমি প্ৰাকৃতিক খেতিত শস্য ৰক্ষাৰ ক্ষেত্ৰত কৃষকসকলে কোনো ধৰণে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। মই আজিৰ ডেটত এইটো কথা ক'ব পাৰোঁ যে ৰাসায়নিক পদ্ধতিৰে বা আন কিবা পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা বা ব্যৱস্থাপনা কৰিব পৰা এনেকুৱা শস্য ৰোগ বা এনেকুৱা কোনো পোক পতংগ নাই, যি পোক পতংগ আমি নেচাৰেল ফাৰ্মিং বা প্ৰাকৃতিক খেতিৰ জৰিয়তে আমি নিয়ন্ত্ৰণলৈ আনিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ হাতত নিমাস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, অগ্নিঅস্ত্ৰ এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ অস্ত্ৰ আমাৰ হাতত আছে, যিবিলাকো আমি
আমাৰ ঘৰতে আমাৰ খেতিয়কৰ অন ফাৰ্ম যিখিনি বস্তু থাকে তাৰ দ্বাৰা আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমাৰ বিভিন্ন ঔষধি গছ আছে, আমাৰ অসমতে হওক বা আমাৰ ভাৰতবৰ্ষতে হওক আমাৰ ঔষধি গছবিলাকৰ কোনো অভাৱ নাই। এই ঔষধি গছখিনি আমি ব্যৱহাৰ কৰি উপযুক্তভাৱে যথাযথভাৱে ব্যৱহাৰ কৰি আমি পোক পৰুৱা আৰু বেমাৰ আজাৰ শস্য ৰোগসমূহ আমি সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু যাৰ জৰিয়তে আমি আমাৰ উৎপাদনশীলতাত কোনো ধৰণৰ বাধা নজন্মোৱাকৈ প্ৰাকৃতিক খেতিত আমি সুকলমে আগবাঢ়ি যাব পাৰোঁ। প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ মাজত বহুতো পাৰ্থক্য আছে আৰু এই ক্ষেত্ৰত সামান্য মিলো আছে। প্ৰাকৃতিক কৃষিত ব্যৱহৃত সামগ্ৰীবোৰ প্ৰকৃতিৰ পৰা লোৱা আৰু কৃষকে নিজে তৈয়াৰ কৰি ল'ব পাৰে। আনহাতে জৈৱিক কৃষিত ব্যৱহৃত সামগ্ৰীসমূহ উদ্যোগত বা পথাৰৰ পৰা দূৰৈত নিৰ্মিত হ'ব পাৰে। কেঁচুসাৰ জৈৱিক কৃষিত ব্যৱহাৰ কৰা হয় যদিও প্ৰাকৃতিক কৃষিত কেঁচুসাৰ বা অন্যান্য সাৰৰ ব্যৱহাৰ সাধাৰণতে কৰা নহয়। গতিকে আহক এইখিনিতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মাটি বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞ শ্ৰী দীপেন চন্দ্ৰ নাথে পৰম্পৰাগত কৃষিত ব্যৱহৃত হোৱা ফুটছাই, গৌমূত্ৰ, গৰুৰ গোবৰ, কেঁচুসাৰ, কেঁচু ৰস ব্যৱহাৰ সম্পৰ্কে কি কয় শুনো। আজিকালি কৃষকসকলে প্ৰাকৃতিক খেতি কৰিব পাৰে। প্ৰাকৃতিক খেতি হ'ল নেচাৰেল ফাৰ্মিং। প্ৰাকৃতিক খেতিৰ কাৰণে আপোনালোকে যিবিলাক আগতে পৰম্পৰাভাৱে কোনো আমি জৈৱিক সাৰ পচন সাৰ নিদিয়াকৈ যিবিলাক খেতি হয় সেইবিলাক হ'ল প্ৰাকৃতিক খেতি। ধৰি লওক আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, তাততো আমি কেতিয়াও কোনোদিনে আমি সাৰ নিদিওঁ, প্ৰাকৃতিকভাৱে হৈ থকা খেতি, পৰম্পৰাগত খেতি। তাৰ লগত সংগতি ৰাখি আপোনালোকে কেঁচুসাৰো আপোনালোকে ঘৰত বনাব পাৰে। কেঁচুসাৰ বনাব লগা আপোনালোকক শিকাবলগীয়া আজিকালি কৃষক নাই, সকলোৱে জানে, কিন্তু তাৰ ব্যৱহাৰটো জানে। তাৰ কেঁচুসাৰ বনালে আপোনালোকে কেঁচু ৰস এটা ওলায়, সেইটো ব্যৱহাৰ আপোনালোকে নাজানিব পাৰে। মই এবাৰ কৈ দিছোঁ, কেঁচু ৰসটো আপোনালোকে 1 লিটাৰ লগত 10 লিটাৰ পানী মিক্স কৰি আপোনালোকে যিকোনো খেতিতে স্প্ৰে কৰিব পাৰে। আপোনালোকে বেছি বেমাৰ লগা খেতিৰ ভিতৰত হ'ল বেঙেনা, জলকীয়া, বিলাহী। এই খেতিকেইটাত আপোনালোকে সপ্তাহত যদি দুবাৰকৈ ভাৰ্মি ৱাছ যিটো কেঁচু ৰস স্প্ৰে কৰি আপোনালোকে নিজে প্ৰমাণ পাব। মই কোৱা কথাটো আপোনালোকে যেতিয়া নিজে হাতে কামে কৰিব তেতিয়া আপোনালোকে বুজি পাব যে সঁচাই কেঁচু ৰসৰ ভেলু বা মূল্য কিমান। আমি ইয়াত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত 12টা কেঁচুসাৰৰ টেংকি মানে ইউনিট আছে। তাত আমি আইচিনিয়া ফৈটিডা, এইটো মই হাতত লৈ আছোঁ, আইচিনিয়া ফৈটিডা আমি কেঁচুটো ব্যৱহাৰ কৰোঁ। কেঁচুৰ জাত 8 প্ৰকাৰৰ কেঁচুৰ জাত আছে। তাৰ ভিতৰত অসমৰ জলবায়ুৰ কাৰণে খাপ খাবলৈ 2টা জাত আছে, আইচিনিয়া ফৈটিডা আৰু পেনিছ এক্সকাভেটাছ। এই 2টা জাতৰ ভিতৰত আমি ব্যৱহাৰ কৰি আছোঁ আইচিনিয়া ফৈটিডা নামৰ কেঁচুবিধ। এই কেঁচুবিধ ব্যৱহাৰ কৰি আমি বিক্ৰীও কৰি আছোঁ। ইয়াৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এটা কেঁচুৰ দাম আমি 1 টকাকৈ বিক্ৰী কৰি আছোঁ। আৰু এই কেঁচুবিধ আপোনাৰ এটা গুণ আছে, আপোনাৰ দীঘলে বহুত দূৰলৈ যাব পাৰে আৰু বহল 4 ফুটলৈ যাব পাৰে আৰু ওখ 2 ফুটলৈ উঠিব পাৰে। গতিকে কৃষকসকলক অনুৰোধ কৰিম, যেতিয়া আপোনালোকে টেংকিটো বনাব দীঘল যিমানেই আপোনাৰ প্ৰয়োজন অনুসাৰে দিব, কিন্তু বহল 4 ফুটৰ ওপৰত নিদিব আৰু ওখ 2 ফুটৰ ওপৰত নকৰিব। তেতিয়া আপোনালোকৰ কেঁচুসাৰ বনালে কেঁচুসাৰটো ভাল গুণ পোৱা যাব। আৰু প্ৰাকৃতিক খেতিৰ কাৰণে কৃষকসকলে আপোনালোকৰ গাই গৰু, ঘৰত থকা গাই গৰুৰ পেচাব 1 লিটাৰ লগত আপুনি যদি 10 লিটাৰ পানী মিক্স কৰি যিকোনো খেতিত সপ্তাহত 3 বাৰ ব্যৱহাৰ কৰে আপোনালোকে তাৰ সুফল নিজে দেখা পাব। আপোনালোকে আগতে কৃষকসকলে কি কৰে, যেতিয়া জলকীয়াত বেমাৰ লাগে ফুটছাই দিয়ে। ফুটছাইত কি থাকে, ফুটছাই দিলে আমাৰ পোক পৰুৱাটো মৰি যায় আৰু লগতে ফুটছাইত পটাছৰ পৰিমাণ বহুত থাকে। গতিকে বেমাৰ পোকৰ পৰা গছজোপাক সুৰক্ষা দিয়ে। সেইটো কাৰণে আগৰ কৃষকে জানিছিল, কিন্তু আজিকালি ফুটছাইডৰ ব্যৱহাৰ কমি গৈছে। মই অনুৰোধ কৰিম যে আপোনালোকে ফুটছাইডৰ ব্যৱহাৰ কৰিব। আৰু প্ৰাকৃতিক খেতি কৰিলে আপোনালোকে যদি ঘৰতে আপোনালোকে ব্যৱহাৰ কৰে 1 কঠা মাটি, ছাপ'জ প্ৰাকৃতিক খেতি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এবিঘা মাটিৰ কাৰণে মই এটা জীৱামৃত ব্যৱহাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰিব মই কৈ দিছোঁ। তাৰ কাৰণে আপোনাৰ 5 কেজি গোবৰ, 5 লিটাৰ গাই গৰুৰ মূত্ৰ, 400 গ্ৰাম মিঠৈ, 400 গ্ৰাম বেচন, আধা কেজি ডাঙৰ গছৰ তলৰ মাটি আপোনালোকে একেদৰে মিক্স কৰিব। মিক্স কৰি সেইটো 21 দিন ৰখাব। 21 দিনৰ পাছত সেই মিক্সাৰটোত আপুনি 80 লিটাৰ পানী দি আপুনি সেই আপোনাৰ এবিঘা মাটিত আপুনি ব্যৱহাৰ কৰিব পাৰে। যদি ধান খেতি হয় তেতিয়াহ'লে 21 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব লাগে।
হাল বোৱা 21 দিনৰ আগত হাল বোৱা দিনা দিব লাগে, তাৰ পৰা 21 দিনৰ পাছত দিব লাগে। গতিকে ধানৰ যদি আপুনি 90 দিনে ধান লগায় তেতিয়াহ'লে 4 পৰা 5 বাৰ দিলে আপুনি তাৰ সুফল পাব। আৰু বেলেগ বেলেগ খেতি কৰিলেও আপুনি কিন্তু 21 দিনৰ মূৰে মূৰে সেইটো আপুনি জীৱামৃতটো ব্যৱহাৰ কৰিব লাগিব। তাত যদি আপোনালোকৰ পোকে ধৰে তেতিয়াহ'লে আপোনালোকে গাই গৰুৰ মূত্ৰটো 1 লিটাৰ লগত 10 লিটাৰ পানী মিক্স কৰি স্প্ৰে কৰিব পাৰে। আৰু ভাৰ্মি ৱাছটো মই কথা কৈছিলোঁ সেইটো 1 লিটাৰ লগত 10 লিটাৰ পানী মিক্স কৰি আপোনালোকে স্প্ৰে কৰিব পাৰে। আৰু কেঁচু সাৰটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 2020-21 চনত আমাৰ 85 কুইণ্টেল আমাৰ কেঁচু সাৰ বিক্ৰী হৈছে। আৰু ইয়াত আমাৰ 15 টকা পাৰ কিলো হিচাপে বিক্ৰী কৰা হয়। আৰু 21-22ত আমাৰ 120 কুইণ্টেল কেঁচু সাৰ আমি উৎপাদন কৰিছোঁ। আৰু এই বছৰ আমি ভাবিছোঁ 200 কুইণ্টেলমান কেঁচু সাৰ আমি উৎপাদন কৰিবলৈ চেষ্টা চলাই আছোঁ। আশা কৰা হৈছে কৃষকসকলে প্ৰাকৃতিক কৃষিৰ জৰিয়তে খেতি কৰি প্ৰদূষণৰ পৰিমাণ কমাই স্বাস্থ্যসন্মত খাদ্যশস্য আৰু আন শস্যসমূহ উৎপাদন কৰি অধিক লাভৱান হ'ব পাৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব।
किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।